এটা নতুন ভিডিঅ'ত ৱেলকাম কৰোঁ। আই হোপ তোমালোকে ভালকৈ আছা। চ' লাহে লাহেকৈ আমাৰ কাণ্ট্ৰি লকডাউন ফেজৰ পৰা বাহিৰত ওলাই আছে। আমি আনলক এতিয়া বৰ্তমান আনলক 1.0 ষ্টাৰ্ট হৈ গ'ল। চ' ইয়াত বস্তুবোৰ খুলিব লাহে লাহেকৈ আৰু স্কুল কলেজেছ এইটো আমাৰ ষ্টেট গভমেণ্টৰ আণ্ডাৰত আছে। ষ্টেট গভমেণ্টে ডিচিশ্যন ল'ব কি আমাৰ স্কুল কলেজ কেতিয়া খুলিব লাগে। বাট তোমালোকে এক্সপেক্ট কৰিব পাৰা কি আৰু 1 মান্থ 2 মান্থৰ ভিতৰত আমাৰ এডুকেশ্যন চিষ্টেম যোনটো আটকি গৈছিলে এইটো লাহে লাহেকৈ ষ্টাৰ্ট হৈ যাব। অ'কে, স্কুল কলেজ টিউশ্যন চেণ্টাৰ এইকেইটা ষ্টাৰ্ট হৈ যাব লাগে। তো কথাটো হ'ল ভাইৰাছটো কেতিয়াও গুচি নাযায়। গম পোৱা ভাইৰাছ কেতিয়াও গুচি নাযায়। ভাইৰাছ গভমেণ্টে গম নাপায় ভাইৰাছ কেতিয়া যাব। ভাইৰাছ থাকিব আমাৰ লগত, যেনেকুৱা আৰু বেলেগ ভাইৰাছকেইটা আমাৰ লগত আছে না। ইয়াতে চৰ্দি কাচি বেমাৰ হোৱা বাকী যি বেমাৰ চিকেন পক্স মেলেৰিয়া এইবিলাকৰ ভাইৰাছ আমাৰ ছ'চাইটিত আছে। জাষ্ট আমি ইয়াৰ পৰা ৰেজিষ্টেঞ্চ কৰিব শিকি গৈছোঁ। আমাৰ ইমিউন ছিষ্টেম ইমান ষ্ট্ৰং হৈ গ'ল কি আমি ভাইৰাছ পৰা আৰু এফেক্ট নহওঁ। চ' তেনেকুৱাই কৰোণা ভাইৰাছৰ পৰা ফাইট কৰিবৰ কাৰণে আমাৰ ইমিউন ছিষ্টেম লাহে লাহেকৈ ষ্ট্ৰং হৈ যাব। সেইটোৱে মেইন কথা। চ' যেতিয়ালৈকে এইটো নহয় আৰু যেতিয়ালৈকে এটা ভাল ভেকচিন নোলায়, মেডিচিন নোলায়, আমাৰ কাম কি হ'ব? আমি মাস্ক ইউজ কৰিম বাহিৰত ওলালে, আৰু য'ত গেডাৰিং হৈ আছে না, কিবা গেডাৰিং পৰা দূৰ থাকিব লাগে। ঠিক আছে, চবেতো ইমান গম নাপায়, চবে এইবিলাক বস্তু নামানিব। তো সেহেঁতে গেডাৰিং কৰিব, যোনে গেডাৰিং কৰিব আছে কৰিবই সেহেঁতে। চ' আমাৰ কাম হয় আমি যেতিয়া গম পাওঁ আমাৰ কাম হ'ল দূৰ থাকা। চ' সেইটোৱে আৰু অ'কে। তো আমি কৰোঁ আজি কণ্টিনিউ য'ত আমি লাষ্ট টাইম ৰখিছিলোঁ। ঠিক আছে, তো লাষ্ট কুৱেশ্যন আমি কৰিছিলোঁ কুৱেশ্যন নম্বৰ 20 কৰিছিলোঁ লাষ্ট টাইম না। চ' আজি 21 পৰা আকৌ কণ্টিনিউ কৰিম। 21 পৰা কণ্টিনিউ কৰিম কণ্টিনিউটি এণ্ড ডিফাৰেঞ্চিয়েবিলিটি। চোৱা, তোমালোকে ভাবিব পাৰা কি এটা দুটা কুৱেশ্যন কৰিবৰ কাৰণে ইমান টাইমৰ কিয় ভিডিঅ' বনোৱা হয়। তোমালোকে চাইছা কি এটা ভিডিঅ' বুজাবৰ কাৰণে বহুত বস্তু থাকে, কিন্তু ইমান চিম্পলি মই বুজাই নিদিওঁ। মই এটা কুৱেশ্যন ল'লে এইটো কুৱেশ্যনক বহুত ভালকৈ বুজাওঁ, কিন্তু আৰু ভালকৈ বুজালে তোমালোকৰ টাইম দিবই লাগিব। অ'কে, শ্বৰ্টকাটত বুজাই দিয়াটো একো লাভ নাই। চ' এনেকুৱা বুজাব বিচাৰি আছোঁ মই কি তোমালোকৰ আৰু ইয়াত প্ৰব্লেম নহয়। চ' আজি যেনেকৈ দুটা কুৱেশ্যন কৰিম, 21 বহুত ইজি কুৱেশ্যন হয়। 21 এটা কুৱেশ্যন কৰিম, বাকীবোৰ গম পাই যাবা। 22 যেতিয়া আমি কৰিম ডিছকাছ দি কণ্টিনিউটি অফ দ্য কোচাইন ফাংচন, কোছেকেণ্ড ফাংচন, এইকেইটা যেতিয়া কৰিম তেতিয়া গম পাবা কি এইকেইটা কিমান ডিপ কুৱেশ্যন হয়, কিমান ট্ৰিগন'মেট্ৰিৰ কিমান ডিপ নলেজ লাগিব তোমালোকৰ এইবিলাক কুৱেশ্যন কৰিবৰ কাৰণে। অ'কে, চ' ইমান টাইম ৱেষ্ট নকৰি পেলাই ষ্টাৰ্ট কৰোঁ। চ' ফাৰ্ষ্ট কুৱেশ্যন চাব পৰা স্ক্ৰীণত দেখাইছে, স্ক্ৰীণত লিখা আহি আছে ডিছকাছ দি কণ্টিনিউটি অফ দ্য ফলোয়িং ফাংচন। কুৱেশ্যন নম্বৰ 21। কুৱেশ্যন নম্বৰ 21 এইটো কি হ'ল? এ কৰি আছোঁ মই, য'ত এফ এক্স কি হয়? এফ এক্স হ'ল আমাৰ চাইন এক্স প্লাছ কছ এক্স। ইয়াৰ কণ্টিনিউ ডিছকাছ কৰিব কৈছে। প্ৰথম কথাটো চোৱা, এইবিলাক কুৱেশ্যন এতিয়াৰ পৰা ইজি হৈ যাব লাগে হা। ট্ৰিগন'মেট্ৰিকেল কুৱেশ্যন ইজি হৈ যাব লাগে, বিকজ আজি যোনটো কুৱেশ্যন আমি কৰিম ইয়াৰ পাছত চিম্পলি বুজাই দিম কি কৰিব লাগে। তোমালোকৰ ট্ৰিগন'মেট্ৰিকেল কুৱেশ্যন ইজি হৈ যাব। অ'কে, সলিউশ্যন লিখিম। দ্য গিভেন ফাংচন ইজ ডিফাইন্ড ফৰ অল ৰিয়েল ভেলিউজ অফ এক্স। হয়নে? কিয় কি তুমি এইটো এক্স, এইটো যে এক্স আৰু এইটো এক্স ইয়া ফিৰ এইটো এক্স তুমি ক'ব পাৰা। ইয়াত তুমি যি বহাব বিচাৰা বহাব পাৰা, একো ৰেষ্ট্ৰিকশ্যন নাই। ইয়াকে কোৱা হয় গিভেন ফাংচন ইজ ডিফাইন ফৰ অল ৰিয়েল ভেলিউজ অফ এক্স। গোটেই নম্বৰ লাইনত ডিফাইন হৈ আছে। চ' লেট চি বি এনি ৰিয়েল নম্বৰ। ঠিক আছে না? চ' একো হাৰ্ড নহয় ইয়াত। লেট চি বি এনি ৰিয়েল নম্বৰ। ফাৰ্ষ্ট আমি চোৱা, আমি কি কৰিব লাগে? আমি জাষ্ট এইটো দেখাব লাগে কি এফ অফ চি ইজ ইকুৱেল টু লিমিট এক্স টেন্স টু চি এফ এক্স। এইটো বস্তু দেখাব পাৰিলে আমি ক'ব পাৰিম কি আমাৰ গিভেন ফাংচন হ'ল কণ্টিনিউৱাছ এট চি না। চি যিকোনো এটা ৰিয়েল নম্বৰ হয়। চিত কণ্টিনিউৱাছ মানে গোটেইবোৰ ৰিয়েল নম্বৰত কণ্টিনিউৱাছ মানে আমাৰ ফাংচনে কণ্টিনিউৱাছ। অ'কে, চ' প্ৰথম বস্তু চোৱা এফ অফ চি। এফ অফ চি কি হ'ব? ইয়াত তুমি য'ত এক্স দেখি আছা, এক্স ইয়াতে চি বহাই দিলে ইয়াতে চি আহি যাব, চি আহি যাব। তো আমি ইয়াত পাম চাইন চি প্লাছ কছ চি। বহুত চিম্পল আছিলে এফ অফ চি। আৰু এতিয়া নেক্সট পাৰ্ট হ'ল লিমিট এক্স টেন্স টু চি এফ এক্স, মানে লিমিট এক্স টেন্স টু চি এফ এক্স হ'ল আমাৰ চাইন এক্স প্লাছ কছ এক্স। আকৌ ৰিমাইণ্ড কৰি আছোঁ মই কি ট্ৰিগন'মেট্ৰিকেল ফাংচনত ইয়াত যদি তোমাৰ এক্স টেন্স টু চি হৈ আছে ডাইৰেক্ট ইয়াত চি বহাই নিদিবা। অ'কে, আমি ইয়াতে এইচ ইণ্ট্ৰডিউচ কৰিব লাগিব, অলপ ইভালুৱেট কৰিব লাগিব। পুট এক্স ইজ ইকুৱেল টু কি হ'ব? চি
plus h. So when x tends to c, আমাৰ h tends to 0. okay, এইটো গম পোৱা আমি বহুত কৰি আহিছোঁ এইবিলাক বস্তু. so is equal to limit, এতিয়া মই h পুট কৰিম ইয়াত, h tends to 0 আৰু sin x ৰ ঠাইত মই কি লিখিম এতিয়া, এইটো x ৰ ঠাইত মই লিখিম c plus h. okay, c plus h plus cos c plus h. এতিয়া তোমালোকৰ sin a plus b cos a plus b ফৰ্মুলা মনত কৰিব লাগিব হা, এইবিলাক বস্তু ইম্পৰ্টেণ্ট হয়. ক্লাছ 12ত বেচিকেলি যি বস্তু পঢ়িছা 10 11 গোটেইবোৰ বস্তু মনত থাকিবই লাগিব. ইভেন কি মনত আছে তোমালোকে যে ক্লাছ 10ত যে মেনচুৰেশ্যন কৰিছিলা, তাতে তোমাৰ এৰিয়া অফ এৰিয়া নহয় ক'ব গ'লে ভলিউম অফ আ স্পিয়াৰ মনত আছে না, ভলিউম অফ এ স্পিয়াৰ, ভলিউম অফ এ চিলিণ্ডাৰ, কোন, এইকেইটা যে আমি ক্লাছ 10ত ইউজ কৰিছিলোঁ, এইকেইটা বস্তু ইউজ হ'ব এতিয়া নেক্সট চাপ্টাৰত, চাপ্টাৰ 6 এপ্লিকেশ্যন অফ ডেৰিভেটিভ. চ' একো বস্তু বাদ নাযায়, চব বস্তু ইউজ হ'ব হা. আৰু সঁচা এইটোৱেতো মেথছ হয় না, তুমি একটা বস্তু শিকিছা এইটো পাছত যদি ইউজ কৰিবই নোৱাৰা তেতিয়া কি হ'ব, চাইন এ প্লাছ বি কি হৈ যায়, চাইন এ কছ বি প্লাছ কছ এ চাইন বি. অ'কে, এইটো হ'ল আমাৰ চাইন এ প্লাছ বি ফৰ্মুলা. আৰু কছ এ প্লাছ বি ফৰ্মুলা হ'ল কছ এ কছ বি মাইনাছ চাইন এ চাইন বি. অ'কে, ধুনীয়াকৈ ফৰ্মুলাটো বহাই দিছোঁ. এতিয়া বহাব লাগিব আমাৰ এইচৰ যে ভেলু 0 হ'ব এইটো পুট কৰিব লাগিব. চ' বিকজ মই এইচৰ ভেলুটো 0 পুট কৰিম, চ' মই আৰু লিমিট এইচ টেন্স টু 0 পাৰ্টটো নিলিখোঁ. অ'কে, মই ডাইৰেক্ট লিখা ষ্টাৰ্ট কৰিম. চাইন চি কছ 0 প্লাছ কছ চি চাইন 0 প্লাছ কছ চি কছ 0 মাইনাছ চাইন চি চাইন 0. এতিয়া এটা বস্তু গম পাই লোৱা, চাইন 0ৰ ভেলু হ'ল 0 আৰু কছ 0ৰ ভেলু হ'ল 1. কিয়? কিয় সেইদিনা ডিছকাছ কৰিছিলোঁ আমি কি চাইন 0তে 0 দিয়ে, এইটো চাইনৰ গ্ৰাফ হয়, আৰু কছ এনেকুৱাকৈ যায়. চ' কছ 0তে 1 দিয়ে, এইটো y ইজ ইকুৱেল টু 1 হয়, এইটো y ইজ ইকুৱেল টু 0 হয় না, এইটো লাইন y ইজ ইকুৱেল টু 0. চ' ইয়াত চাইন 0ত 0 আহে আৰু কছ 0তে 1 আহে. চ' এইবিলাক বস্তু আমি লাষ্ট ক্লাছ 12ৰ ভিডিঅ' যোনটো আমি বনাইছিলোঁ মই তাত আমি ডিছকাছ কৰিছিলোঁ. চ' ইয়াক মই লিখিব পাৰোঁ চাইন চি কছ 0ৰ ভেলু কি হয় 1. চ' লিখি লাভ নাই, চাইন 0ৰ ভেলু 0 হয়, চ' মই এইটো নিলিখোঁ এইটো পাৰ্ট. অ'কে, প্লাছ মই লিখিব পাৰোঁ কছ চি, এইটোৰ ভেলু 1 হয় আৰু এইটোৰ ভেলু 0 হৈ যাব বিকজ চাইন 0 0. চ' এইটো আহি গ'ল না, এইটো ইজ ইকুৱেল টু এফ অফ চি, বিকজ চাইন চি প্লাছ কছ চি আহিছিলে আমাৰ এফ অফ চি. চোৱা, চাইন চি প্লাছ কছ চি আহিছিলে আমাৰ এফ অফ চি. চ' বাছ মই লিখিব পাৰোঁ লাষ্ট লাইনত চিন্স limit x tends to c fx is equal to f of c, therefore f is continuous at x is equal to c. therefore আৰু c কি হয়, c হ'ল আমাৰ এটা যিকোনো এটা পইণ্ট ইন দ্য ৰিয়েল নাম্বাৰ লাইন. কিয়কি আমি ফাৰ্ষ্ট ডিছকাছ কৰিছিলোঁ কি এইটো ফাংচনটো ডিফাইন হৈ আছে ৰিয়েল নাম্বাৰ লাইনত, গোটেইবোৰ ৰিয়েল নাম্বাৰ লাইনৰ পইণ্টছত ডিফাইন হৈ আছে. তো চি যিকোনো এটা ৰেণ্ডম পইণ্ট আছিলে ৰিয়েল নাম্বাৰ লাইনত ক'ব গ'লে, আৰু চি যদি কণ্টিনিউছ ওলাই গ'ল, ডেট মিনছ গোটেইবোৰ ৰিয়েল নাম্বাৰত ডিফাইন হৈ আছে, কণ্টিনিউছ হৈ আছে, ডেট মিনছ এইটো এটা কণ্টিনিউছ ফাংচন হয়, ষ্ট্ৰেইট ফৰৱাৰ্ড কণ্টিনিউছ ফাংচন হয়. অ'কে, দেৰফৰ এফ ইজ কণ্টিনিউছ এট অল পইণ্টছ অন দ্য নাম্বাৰ লাইন. নাম্বাৰ লাইন লিখিব পৰা এফ এৰ ইন ইটছ ডোমেইনো লিখিব পৰা. অ'কে, বোথ আৰ কাৰেক্ট. এতিয়া চোৱা, এইটো কুৱেশ্যন ইজি আছিলে, একো হাৰ্ড নাছিলে, আৰু এইটো যে আমি কুৱেশ্যন কৰিছোঁ, এইটো কুৱেশ্যনটো 2-3বাৰ প্ৰেক্টিছ কৰিবা আৰু ট্ৰিগনমেট্ৰিকেল কুৱেশ্যন পৰা মাইণ্ডত ফিট হৈ যাব, বহুত ইজি হয়, একো হাৰ্ড নহয় হা. এতিয়া যোনটো আমি কুৱেশ্যন কৰিম, কুৱেশ্যন নম্বৰ 22, ইয়াত অলপ কিবা নতুন বস্তু শিকিব আছে. চোৱা কুৱেশ্যনটো কি কৈছে, ডিছকাছ দি কণ্টিনিউটি অফ দ্য ফলোৱিং, ডিছকাছ দি কণ্টিনিউটি অফ দ্য কোচাইন ফাংচন. চ' ফাৰ্ষ্ট আমি কোচাইন ফাংচনে লৈ লওঁ হা, 1 লিখি পেলাই মই এফ এক্স ইজ ইকুৱেল টু কছ এক্স ল'ব পাৰোঁ আমি. কোচাইন ফাংচন মানে কি হয়, কছ এক্স, এইটো ক'ব বিচাৰিছে. এতিয়া কছ এক্সৰ আমি কণ্টিনিউটি চেক কৰোঁ. আচ্ছা, এইটোতো পাৰিবা চাগে না, কোচাইনটো পাৰিবা, বিকজ চোৱা কোচাইনত একো কৰিবই নাই, চাইনৰ নিচিনাই হয় কোচাইন ফাংচন. য়েছ, কোচাইনটো পাৰিবা তোমালোকে. মই নেক্সট কৰোঁ হা, ছেকেণ্ডটো কৰোঁ, ছেকেণ্ড, কিয় এইটো তুমি কছ চাইন যদি পাৰি গৈছা কছো পাৰি যাবা. এতিয়া আমি নাম্বাৰ 2টো কৰোঁ, এফ এক্স ইজ ইকুৱেল টু ছেকেণ্ড
মানে তুমি ক'ব পাৰা cosec x হা ইয়াৰ কথা পাতি আছে সো আমি ইয়াৰ কৰোঁ হা সলিউশন সবত ইন্টারেস্টিং হয় fx is equal to cosec x is equal to 1 by sin x আমি সবে গম পাওঁ cosec মানে 1 by sin হয় সো চোৱা the given function ভালকে চোৱা এতিয়া হা the given function is defined for all real values of x except for those x for which sin x equal to 0 এটা সব বস্তুটো কি হয় 1 by sin x না just sin x not equal to 0 হ'ব লাগে মানে আমাৰ যোনটো ডিনোমিনেটৰ বহি আছে ডিনোমিনেটৰ 0 হ'ব নালাগে কিয় তোমালোকে গম পোৱা কি 1 by 0 আমি আনডিফাইন্ড বুলি কওঁ না 1 by 0 মানে আনডিফাইন্ড আৰু মই ডিফাইন কি হয় ডিসকাস কৰি আছো মই cosec x ডিফাইন ক'ত হয় ফাৰ্স্ট তো এইটো ফাংশন ডিফাইন ক'ত হয় তুমি ডিসকাস কৰো তাৰ পিছত এইটো जो ডিফাইন আছে তাক চেক কৰো ইয়াৰ কন্টিনিউটি তো কথাটো হল cosec x মানে 1 by sin x আহি গল তো sin x য'ত 0 নহয় তাত আমাৰ cosec x ডিফাইন হৈ আছে বুজিব ট্ৰাই কৰা sin x য'ত 0 নহয় তাত আমাৰ cosec x ডিফাইন হৈ আছে তো কথাটো হল sin x 0 ক'ত হয় sin x 0 ক'ত হয় এইটো বুজিব কাৰণে তুমি sin x ৰ গ্ৰাফটো বুজিব লাগিব ইয়াৰ কাৰণে কৈছিলো গ্ৰাফ বহুত ইম্পৰ্টেন্ট হ'ব ওকে তো চোৱা sin x ৰ গ্ৰাফটো তেনেকুৱাকৈ যায় ओके তেনেকুৱাকৈ যায় sin x ৰ গ্ৰাফ সো কিছুমান পয়েন্টস গম পোৱা এইটো পয়েন্ট হল প্ৰথম পয়েন্ট আহিটো হল পাই বাই 2 পাছত এইটো আহিব তোমাৰ পাই এইটো আহিব 3 পাই বাই 2 আৰু এইটো আহিব 2 পাই ইমান লকে যাও হা বেছি দূৰ না যাও এইটো হল মাইনাস পাই বাই 2 এইটো হল মাইনাস পাই এইটো হল মাইনাস 3 পাই বাই 2 এইটো হল মাইনাস 2 পাই এই যে একেটা ভ্যালু যে মই লিখিছো একেটা কি হয় জানা একেটা x ৰ ভ্যালু হয় that means যেতিয়া x এইটো হল 0 হা এইটো 0 x 0 এইটো হল x পাই বাই 2 এইটো হ'ব x পাই এটা x ৰ ভ্যালু হয় মানে গম পাইছা কি x এক্সিছত আমি ৰেডিয়ান্স বোৰ লিখিছো হা x এক্সিস যোনটো হৈ আছে না এটো x এক্সিছত আমি গোটেবোৰ ৰেডিয়ান লিখিছো মানে পাই 2 পাই 3 পাই পাইৰ ভ্যালুস কেটা লিখিছো আৰু y এক্সিছত আমি কি লিখিছো নাম্বাৰ লিখিছো এইটো পয়েন্টৰ নাম হল 1 এইটো কাৰণে y is equal to 1 আৰু এইটো পয়েন্টৰ নাম হল -1 so y is equal to -1 আৰু সোৱা এইটো গুটেবোৰ ফাংশন না 1 y is equal to 1 আৰু y is equal to -1 ইয়াৰ ভিতৰতে গুটেবোৰ ফাংশন আছে সো কো পাৰা ইয়াৰ ওপৰটো গুছি না যায় আৰু ইয়াৰ তলটো নামি নাহে ওকে এইটো দুটা লাইনৰ ভিতৰতে আমাৰ ফাংশনটো আছে এটা তুমি চাই পেলাই কোৱাচোন কি আমাৰ যোনটো ফাংশন হয় এইটো sin x is equal to 0 তো x ৰ কোনটো ভ্যালুতে বুজিব ট্ৰাই কৰা x ৰ কোনটো ভ্যালুতে sin x is equal to 0 মানে y is equal to 0 হয় মানে x ৰ কোনটো ভ্যালুতে y is equal to 0 আহি আছে আমাৰ so y is equal to 0 হল এটো হল y is equal to 0 ৰ লাইন so ইয়াত একটা 0 আহি আছে ইয়াত একটা 0 আহি আছে ইয়াত আহি আছে আমি এখিনি না যাও হা ইয়াত মানে ইমান বুজি গলে গুটেবোৰ বুজি পাই যাবা so সোৱা ফাৰ্স্ট যোনটো y is equal to 0 আহি আছে এটো হল x is equal to 0 তে y 0 আহি আছে এইটো কি হল এইটো হল x is equal to pi এইটো কি হল এইটো হল x is equal to 2 pi এইটো কি হল এইটো হল x is equal to -pi আইটো -2 pi সো কিবা এটা প্যাটাৰ্ন দেখি পাই আছা ইয়াত x ৰ ভ্যালু যেতিয়া -2 pi, -pi 0 pi 2 pi এখিনি গৈ থাকিব কোহা 3 pi 4 pi এখিনিও গৈ থাকিব সো একেটা ভ্যালু যেতিয়া x ৰ হৈ আছে তেতিয়া আমাৰ y is equal to 0 আহি আছে y is equal to 0 আহি আছে মানে আমাৰ sin x is equal to 0 আহি আছে যেতিয়া আমাৰ x ৰ ভ্যালু কি হৈছে -2 pi pi 0 pi 2 pi 3 pi 4 pi এখিনি গৈ থাকিব ওকে এখিনি গৈ থাকিব ওকে সো একেটা এটা কমন নাম মই কি দিব পাৰো একেটাক মই দিব পাৰো n pi যত n কি হয় n কি হয় সো ইয়াত -2 ইয়াৰ আগত -3 থাকিব ইয়াত -1 ইয়াত 0 ইয়াত +1 +2 +3 n এটা ইন্টিজাৰ হয় ওকে না n এটা ইন্টিজাৰ হয় ইয়াত যিকোনো এটা ইন্টিজাৰ বহাই দিয়া আৰু তাৰ লগত পাই মাল্টিপ্লাই কৰি দিয়া তুমি পাই যাবা একেটা ভ্যালু যত আমাৰ sin x 0 দি আছে আই হোপ বুজি পাই আছা তো মই কব পাৰো x যেতিয়া n পাই হ'ব আৰু n কি হ'ব লাগিব n এটা ইন্টিজাৰ হ'ব লাগিব তেতিয়া মই কব পাৰিম কি sin x 0 বুজি পাইছা আই হোপ বুজি পাইছা যদি বুজি পোৱা নাই মোক হুদিবা ওকে মোক পাৰ্সোনালি হুদিবা মই একদিন WhatsApp Instagram Facebook সব লিংক দি আছো ডেসক্ৰিপচনত আছে
একো বস্তু একো ডাউট মোক সুধিবা ওকে সো আমি কি গম পালোঁ sin x 0 ক'ত হয় sin x 0 হ'ব য'ত আমাৰ যেতিয়া x আমাৰ n পাই হ'ব আৰু n কি হ'ব লাগিব এটা ইন্টিজাৰ হ'ব লাগিব দ্যাট মিন্স মই ক'ব পাৰোঁ এতিয়া মই কণ্টিনিউ কৰোঁ হা এইটো ৰাফ আছিলে আমাৰ এতিয়া আমি কুৱেশ্যনটো কণ্টিনিউ কৰোঁ সো মই লিখিব পাৰোঁ কি আমি কি কৰিছিলোঁ fx is equal to cosec x is equal to 1 by sin x আমি লিখিছিলোঁ কি লিখিছিলোঁ আমি the given function is defined for all values sin x is equal to 0 ইয়াৰ পৰা কণ্টিনিউ কৰিম হা ইয়াৰ পৰা মই নেক্সট লিখিম that is x not equal to n pi n belongs to integer মানে x or value এইটো হ'ব নালাগে এইটো ভ্যালু নহলে বাকি যিমানবোৰ ভ্যালু আছে x তাৰ কাৰণে আমাৰ এইটো ফাংচন ডিফাইন হৈ আছে বিকজ দ্য মোমেন্ট তুমি x ৰ ঠাত তুমি n পাই থৈ দিবা আৰু n এটা ইন্টিজাৰ হ'ব এইটো বস্তু 0 হৈ যাব এইটো বস্তু 0 হৈ গলে 1/0 ফৰ্মত আহি যাব এইটো আনডিফাইন হৈ যাব আমাৰ cosec x আনডিফাইন আমি কোন কেটা পইণ্টত আনডিফাইন আমি নালাগে আমি যোন কেটা পইণ্টত ডিফাইন এইকেটা পইণ্টত চেক কৰিম আমি হা সো লেট c be any point on the real line and c not equal to n pi n belongs to integer okay c আমাৰ এনেকুৱা এটা ভ্যালু হয় যোনটো n pi নহয় n pi হোৱাৰ লগে লগে c বহালে আমাৰ sin c 0 হৈ যাব না সো আমি নিবিচাৰো sin x 0 হ'ব লাগে sin x 0 হলে আমাৰ cosec x undefined হৈ যাব সো c n pi হ'ব নালাগে সো আকু সেম f of c মানে cosec c ঠিক আছে সিম্পল কথা হয় নেক্সট হল আমাৰ লিমিট এন্ড লিখিব পাৰোঁ আমি লিমিট x tends to c fx is equal to limit x tends to c fx হল আমাৰ cosec x okay so ইয়াক আমি লিখিম 1 by sin x এতিয়া তুমি ক'ব পাৰা কি কিয় আমি cosec x ক sin ত কনভাৰ্ট কৰিব লাগে এইটো কোৱেশ্চনত বিকজ সোৱা নেক্সট আমি যেতিয়া h ক ইন্ট্ৰোডিউস কৰিম না তেতিয়া আমাৰ cosec c plus h আহিব cosec c plus h ৰ ডাইৰেক্ট ফৰ্মুলা এটলিষ্ট আছে কিন্তু এটলিষ্ট আমি এটো ইউজ নকৰো cosec c plus h কিন্তু আমি sin c plus h ৰ ফৰ্মুলা আমি ইউজ কৰিম সো ইয়াৰ কাৰণে মই sin ত কনভাৰ্ট কৰি দিছো বিকজ মই জানো কি নেক্সট দুটা তিনটা ষ্টেপৰ পাছত মোৰ c plus h আহি যাব এইটো কোৱেশ্চনত কিউকি ট্ৰিগনোমেট্ৰিকেল হয় মই h সোমাব লাগিব ইয়াত না সো এইটো কাৰণে মই sin ত লৈ আনিছো হা সো বাস এটা তুমি h ক ইন্ট্ৰোডিউস কৰিব পাৰা ইয়াত put x is equal to c plus h so when আমাৰ x tends to c হয় h tends to 0 হয় okay so আমি কি লিখিব পাৰো ইয়াত so মই কি লিখিব পাৰো লিমিট এতিয়া মই x tends to c নিলিখো আৰু h tends to 0 বুলিয়ে লিখিম so এইটো হৈ যাব sin x ৰ ঠাইত মই লিখিব লাগিব এতিয়া c plus h okay bust এতিয়া ভ্যালুজ কেটা পুট কৰি দিয়া is equal to limit h tends to 0 1 by sin a plus b ना तो sin a cos b plus cos a sin b so এতিয়া আমি কি কৰিব লাগিব এতিয়া আমাৰ h ৰ ভ্যালু 0 টু পুট কৰি দিয়া h ৰ ভ্যালু 0 পুট কৰাৰ লগে লগে এটো হৈ যাব cos 0 তো sin c cos 0 plus cos c sin 0 তো আমি গম পাও cos 0 ৰ ভ্যালু হয় 1 আমি ডিসকাস কৰিছো না cos 0 ৰ ভ্যালু হয় 1 তো ইয়াত অকল sin c থাকিব আৰু sin 0 ৰ ভ্যালু হয় 0 তো 0 লগত মাল্টিপ্লাই কৰাৰ লগে লগে এটো গুছি যাব 0 সো মই লিখিব না লাগে দ্যাট মিন্স আমি অকল आंसर পাম 1 by sin c মানে আমাৰ cosec c তো বাস হৈ গল আৰু কি লাগে তো লিখিব পাৰো মই ইয়াতে since limit x tends to c fx is equal to f of c therefore the given function is continuous at all points on its domain okay obviously আমাৰ যোনটো ফাংচন আমি তে ডিসকাস কৰিছো cosec x এটা বস্তু গম পাইলো আমি যে fx is equal to cosec x এতিয়া আমি ডিসকাস কৰিছো না obviously এটো cosec x ফাংচনটো গুটেবোৰ নম্বৰ লাইনৰ ডিফাইন নহয় হা কোড ডিফাইন নহয় n pi এর ডিফাইন নহয় এতিয়া মই cosec x ৰ গ্ৰাফ ড্ৰ কৰি দেখাম তোমালোকক কেনেকা গ্ৰাফ ড্ৰ কৰিব পাৰো আমি বহুত ইজিলি ড্ৰ কৰিব পাৰো হা sin x ৰ গ্ৰাফ যদি গম পোৱা তো cosec x আমাৰ n pi ডিফাইন নহয় সো n pi যেতিয়া ডিফাইন নহয় আমি গম পাও কি n pi কন্টিনিউয়াস নহব
চ' আমি এন পাই চেকে নকৰোঁ বিকজ এন পাই ডিফাইনে নাই ডমেইনে বহাব নোৱাৰোঁ না মই ইয়াতে এইটো যে এফ অফ এক্স এইটো এক্সৰ ঠাইত মই এন পাই বহাবই নোৱাৰোঁ তো যদি মই ডমেইন এন পাই বহাব নোৱাৰোঁ ডেট মিনছ মোৰ কজেক এক্সে এন পাই কি হয় গম নাপায় চ' ইয়াত আমি চেক নকৰোঁ ইয়াৰ ডমেইন কি হয় গোটেইবোৰ বেলেগ ভেলুজ যোনটো এন পাই নহয় হা গোটেইবোৰ বেলেগ ভেলুজ যোনটো এন পাই নহয় চ' আমি এনেকৈ ক'ব পাৰোঁ কি কজেক এক্স যোনটো ফাংচন হয় না ইয়াৰ ডমেইন কি হ'ব জানা ইয়াৰ ডমেইন হ'ব তুমি ক'ব পাৰা ৰিয়েল নাম্বাৰ লাইনৰ পৰা তুমি এন পাই মাইনাছ কৰি দিয়া এন পাই য'ত এন বিলংছ টু ইণ্টিজাৰ লিখিব লাগিব তো এন পাই বাহিৰে যিমানবোৰ ভেলুজ আছে তাত আমাৰ ফাংচন কণ্টিনিউৱাছ হয় এতিয়া ডমেইন যোনটো আছিলে ডেট ইজ এন পাই এৰি পেলাই যিমানবোৰ বেলেগ পইণ্ট আছিলে গোটেইবোৰ পইণ্টত আমি কণ্টিনিউৱাছ প্ৰুভ কৰি দিছোঁ ডেট মিনছ আমি ক'ব পাৰোঁ ইট ইজ এ কণ্টিনিউৱাছ ফাংচন অ'কে ইট ইজ এ কণ্টিনিউৱাছ ফাংচন আৰু চ' ষ্টাৰ্টিঙতো আমি কৈছিলোঁ কি এভৰি ট্ৰিগনমেট্ৰিকেল ফাংচন ইজ কণ্টিনিউৱাছ এনেকুৱা একো ট্ৰিগনমেট্ৰিকেল ফাংচন নাই যোনটো কণ্টিনিউৱাছ নহয় অ'কে এতিয়া আমি কজেক এক্সৰ গ্ৰাফটো ফটককৈ চাই লওঁ কজেক এক্সৰ গ্ৰাফটো কি হয় তো এইটো হ'ল আমাৰ এক্স এক্সিছ অ'কে চ' ট্ৰিগনমেট্ৰিকেল গ্ৰাফত কি হয় না এক্স এক্সিছত আমি কি বহাওঁ এইবিলাক বুজিলোঁ হা এইবিলাক সৰু সৰু বস্তু হয় কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এক্স এক্সিছতে আমি পাই বাই 2 মানে একচুৱেলি ৰেডিয়ান বহাওঁ আমি এতিয়া কি বহাওঁ ৰেডিয়ান আৰু ৱাই এক্সিছতে আমি নাম্বাৰ্ছ বহাওঁ কিয় নাম্বাৰ্ছ বহাওঁ বিকজ ট্ৰিগনমেট্ৰিকেল ফাংচনক মানে কি চাইন এক্স না ৱাই ইজ ইকুৱেল টু চাইন এক্স আমি এনেকৈ কওঁ না ট্ৰিগনমেট্ৰিকেল ফাংচন চ' ইয়াতে এক্সৰ ঠাইত তুমি নাম্বাৰটো বহাব নোৱাৰা এক্সৰ ঠাইত তুমি ৰেডিয়ান বহাব লাগিব পাই 2 পাই 3 পাই বহাব লাগিব না পাই বাই 4 পাই বাই 3 বহাব লাগিব ইয়াত চ' ডেটছ ৱাই এক্স এক্সিছত সদায় তোমাৰ ৰেডিয়ানছে থাকে নাম্বাৰ্ছ নাথাকে চ' তুমি ভাবিব পাৰা কিয় এইটো গ্ৰাফ বেলেগ হয় নৰ্মেল গ্ৰাফৰ পৰা নৰ্মেল যে ফাংচনৰ গ্ৰাফ আমি কৰিছিলোঁ অ'কে চ' এইবিলাক হৈ গ'ল এইবিলাক কিবা ডিছকাশ্যন হয় আৰু ৱাই এক্সিছ অ'কে ৱাই ডেছ আৰু ৱাই চ' এটা লাইন ড্ৰ কৰিম মই ইয়াত এইটো লাইন হ'ব আমাৰ ৱাই ইজ ইকুৱেল টু 1 আৰু চিমিলাৰ এটা লাইন হ'ব ইয়াত এইটো হ'ব ৱাই ইজ ইকুৱেল টু -1 চ' ফাৰ্ষ্ট তুমি ড্ৰ কৰিব লাগিব চাইন এক্সৰ গ্ৰাফ যদি মই এইটো পইণ্টক যদি মই বেছি লাম্বা ড্ৰ নকৰোঁ আমি অলপে ড্ৰ কৰিম পাই বাই 2 এইটো হ'ল পাই এইটো হ'ল 3 পাই বাই 2 এইখিনি মাইনাছ পাই বাই 2 এইটো হ'ল মাইনাছ পাই এইটো হ'ল -3 পাই বাই 2 ফাৰ্ষ্ট আমি চাইন এক্সৰ গ্ৰাফটো ফটককৈ ড্ৰ কৰি দিওঁ চাইন এক্সৰ গ্ৰাফ গম পোৱা এনেকুৱা আহে এনেকুৱা গৈ পেলাই এইখিনি যায় এইটো এনেকুৱা তলত নামি পেলাই এনেকুৱা যায় চাইন এক্সৰ গ্ৰাফটো গম পোৱা বহুত ইজি হয় এতিয়া চোৱা আমি গম পাওঁ কি চাইন এক্স 1 বাই কজেক এক্স হয় या फिर ক'ব পাৰোঁ আমি কি কজেক এক্স হ'ল 1 বাই চাইন এক্স মানে চাইন এক্সৰ ৰেচিপ্ৰকেল হয় অ'কে ৰেচিপ্ৰকেল হয় তো আমি তাত ৰেচিপ্ৰকেল কৰি দিম চোৱা এইটো পইণ্টত এইটো পইণ্ট যে পাইত আমাৰ চাইন এক্স 0 হয় ডেট মিনছ কজেক এক্স আনডিফাইন হয় মানে কেতিয়া এইটো পইণ্টক টাচে নকৰে অ'কে এনেকুৱাকৈ গৈ পেলাই আৰু চিমিলাৰলি এইটো পইণ্টকো টাচ নকৰে এইটো হ'ল আমাৰ কজেক এক্সৰ গ্ৰাফ মই ব্লু কালাৰ দি কৰিব লাগিছিলে এইটো অ'কে এইটো হ'ল আমাৰ কজেক এক্সৰ গ্ৰাফ ষ্টাৰ্ট হৈ গ'ল ইয়াৰ পৰা হা চিমিলাৰলি এইটো লাইনকো আমাৰ কেতিয়াও কজেক এক্স টাচ নকৰে এইটো লাইনক আৰু আমি এনেকৈ গৈ পেলাই ইয়াত টাচ কৰি পেলাই এনেকুৱাকৈ ইয়াতে আহি যাব অ'কে চিমিলাৰলি এনেকুৱা যাব ৰেচিপ্ৰকেল চ' এইটো ৰেচিপ্ৰকেল হৈ আছে কি ৰেচিপ্ৰকেল হৈ আছে এইটো যে পাৰ্ট আছে এইটো পাৰ্টক ৰেচিপ্ৰকেল কৰি আছে এইটো বস্তুৱে আই হোপ বুজি আছা আৰু লাষ্টত গৈ পেলাই তুমি এইখিনি ক'ব পাৰা অ'কে এনেকুৱা তো এনেকুৱা গৈ থাকিব গ্ৰাফটো এনেকুৱাকৈ গৈ থাকিব মানে গ্ৰাফটো এনেকুৱা ইমাজিন কৰিব পাৰা এনেকুৱা ঠিক আছে এইটো হ'ল আমাৰ কজেক এক্সৰ গ্ৰাফ আৰু য'ত আমাৰ চাইন এক্স 0 আহে য'ত আমাৰ চাইন এক্স ইকুৱেল টু 0 হয় তো তাতে আমাৰ কজেক এক্স ইনফিনিটি হয় ফিৰ আনডিফাইন হয় যি ক'ব পাৰা ডেট মিনছ এইটো পইণ্ট ভাবা যেনেকৈ এইটো লাইন এইটো পইণ্ট হা এইটো এক্সৰ ভেলু ইয়াত কি হয় এক্সৰ ভেলু হয় পাই হয় এক্স যেতিয়া পাই হয় তেতিয়া ৱাই কিমান হয় আমি গম নাপাওঁ কিয় এইটো লাইন কেতিয়াও এইটো টাচে নকৰে এইটো লাইনক কেতিয়াও টাচে নকৰে চ' এইটো সদায় এনেকৈ গৈ পেলাই ইনফিনিটিলৈ গৈ থাকিব চিমিলাৰলি এইটো তলত গুচি যাব চ' এইটো লাইনত কেতিয়াও আমাৰ কজেক এক্স নাহে কজেক এক্স টাচ নকৰে চিমিলাৰলি এইটো লাইনতো কেতিয়াও আমাৰ কজেক এক্স টাচ নকৰে ইয়াতো কজেক এক্স টাচ নকৰে অ'কে এইটো তলত গৈ থাকিব ইনফিনিটিলৈকে এইটো ওপৰত গৈ থাকিব ইনফিনিটিলৈকে কেতিয়াও টাচ নকৰে আই হোপ এইটো ক্লিয়াৰ হয় না চ' এইটো হ'ল আমাৰ কজেক এক্সৰ গ্ৰাফ চিমিলাৰলি যেতিয়া তুমি নেক্সট কৰিবা যোনটো হ'ব আমাৰ ছেকেণ্ড
y ইজ ইকুৱেল টু sec x জানো আমি 1/cos x আহে তো তুমি cos x ৰ গ্ৰাফ মই নকৰোঁ এতিয়া cos x ৰ গ্ৰাফ গম পোৱা cos x ৰ জাষ্ট ৰেচিপ্ৰকেল মানে তাৰ মিৰৰ ইমেজ ক'ব পাৰা আচ্ছা এইটো মিৰৰ ইমেজ নিচিনা হৈ গ'ল না তুমি ভাবিব পাৰা কি এইটো এটা মিৰৰ হয় এইটো মিৰৰ হয় আৰু ইয়াৰ তুমি ভাবিব পাৰা এইটো এটা মিৰৰ হয় আৰু ইয়াৰ যোনটো আহিছে এইটো বস্তু ৰিফ্লেক্ট কৰি তলত আহি গ'ল অ'কে মিৰৰ ইমেজ ৰেচিপ্ৰকেল ক'ব পাৰা তেনেকুৱা হয় বস্তুবোৰ অ'কে চ' এতিয়া আমি অ'কে নেক্সট ভিডিঅ' কাৰণে এৰি দিছোঁ লাহে লাহে কৰি থাকোঁ এতিয়াও বহুত টাইম আছে আমাৰ তাত আৰু চ' তেনেকুৱা আৰু ঠিক আছে লাহে লাহেকৈ আগবাঢ়োঁ বহুত টাইম আছে মোৰো কাম থাকে কিছুমান বস্তুত ইমান লম্বা ভিডিঅ'ছ বনাব নোৱাৰোঁ ঠিক আছে নেক্সট ভিডিঅ'ত লগ পাওঁ